কাৰ্বি আংলং কমিটি হৈ আমি প্ৰেছ মিট দিয়াৰ কাৰণটো হৈছে যে নেশ্যনেল ডেপুটি অপজিশ্যন লিডাৰ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কাৰ্বি আংলঙত ভ্ৰমণ হৈছে। এই কথাটো লৈ পেলাই তেখেতৰ যিখিনি বক্তব্য ৰাখিছে তাৰ প্ৰতি আমি তেখেতৰ প্ৰস্তুত দিবৰ কাৰণে আজি ক'ব বিচাৰিছোঁ যে যিহেতুকে তেখেতে অহাৰ পিছত কি কথা কৈছে বুলি যদি কয়, তেখেতৰ ইয়াত কাৰ্বি আংলং পৰিৱেশটো নষ্ট কৰাটোহে আমি দেখিবলৈ পাইছোঁ। আৰু তেখেতে কৈছে যে কাৰ্বি আংলঙত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা আৰু পুনৰবাৰ বিভাজনৰ আৰু সংঘাত তেনেকুৱা কথাহে বক্তব্য ৰাখিছে বুলি আমি অনুভৱ কৰিছোঁ। সেইকাৰণে আমি ক'ব বিচৰাটো যে কাৰ্বি আংলঙত কংগ্ৰেছৰ আমোলতে আমি নকৈও নোৱাৰোঁ। কংগ্ৰেছ দিনত বুলি ক'লে মই আগৰ কথা নক'ম, কিন্তু তৰুণ গগৈ, স্বৰ্গীয় তৰুণ গগৈ চিফ মিনিষ্টাৰৰ সময়ৰ কথাই মই ক'ব বিচাৰিছোঁ যে সেই তেতিয়া তেখেতৰ দেউতাই হয় আজি স্বৰ্গীয় তৰুণ গগৈ ডাঙৰীয়া যেতিয়া চিফ মিনিষ্টাৰ হৈছে, কাৰ্বি আংলঙৰ কাৰ্বিৰ পৰা আদি কৰি ইয়াৰ খিলঞ্জীয়া বিভিন্ন জাতি জনগোষ্ঠীসকলে নিজৰ মাটিতে ৰিলিফ কেম্প নিজৰ ঘৰত এৰি পেলাই ৰিলিফ কেম্প বহিবলগীয়া হৈছে। এইটো প্ৰমাণ। আজি মানে ডিমাচা ভাইসকলক যদি কওঁ, ধীৰাজ ডিফুচা নিজে ৰিলিফ কেম্পত বহিবলগীয়া হৈছে। ঠিক তেনেধৰণে কাৰ্বি জাতিও নিজৰ ঘৰত এৰি পেলাই ৰিলিফ কেম্প বহিবলগীয়া হৈছে। আৰু তেনেধৰণে কুকিবিলাক আৰু ৰেংমা আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সংঘাতহে আমি দেখিবলৈ পাইছোঁ। কেতিয়াবা ডিমাচা আৰু কাৰ্বিৰ মাজত সংঘাত লগোৱাতকৈ আজি চাৰ্চিন নিচিনা জেগাত 41জন যেতিয়া এটা বাছত কাৰ্বি বুলি লৈ পেলাই যেতিয়া হত্যা হৈছিলে, এই হত্যাটো ন্যায় নাপালে আজিলৈকে। সেই কাৰ দিনত হৈছে এইটোতো যদি আমি কওঁ, আজি যদি এই কথাবিলাক যদি কয় নোম খাৰা হৈ যাব। তেওঁলোকে বাচ্চালৈকে এৰা নাই। সেই কাণ্ড কথা যদি কয় আজিলৈকে সেই কংগ্ৰেছৰ দিনত হৈছে। আৰু যদি কুকি সম্প্ৰদায়ে হওক, কাৰ্বি সম্প্ৰদায়ে হওক বা ৰেংমা সম্প্ৰদায়ে হওক বা ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এইটো বিভাজনৰ ৰাজনৈতিক আৰু আমাৰ মাজত সংঘাত লগোৱাৰ পিছত আমি ৰিলিফ কেম্পত থকা সময়ত কি অৱস্থাত হৈছে কাৰ্বি আংলঙত, এই পৰিৱেশটো যদি আমি অনুভৱ কৰোঁ তেতিয়াহ'লে আপোনালোকে অনুমান কৰিব। আৰু কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে এই কথা পাহৰা নাই। সেইকাৰণে আজি গৌৰৱ গগৈ আহিলেও 100জনতকৈ অধিক মানুহ গোট খোৱাহেঁতেন, হাজাৰ মানুহ গোট খালেহেঁতেন। কিয় কিন্তু গোট নোখোৱা কাৰণটো হৈছে এই আগৰ কংগ্ৰেছ যিবিলাকে কৰি থৈ গ'ল, আগৰ কংগ্ৰেছবিলাকে যিবিলাক কৰি ভুল কাম কৰি থৈ গ'ল। প্ৰথমতে গৌৰৱ গগৈয়ে তেখেতৰ কংগ্ৰেছৰ আমোলতে কাৰ্বি আংলঙৰ মানুহবিলাক ইমান কষ্টত পাইছে, ইমান ভুগিবলগীয়া হৈছে, তেতিয়াহ'লে প্ৰথমবাৰৰ কাৰণে তেখেতে আহি পেলাই ক্ষমাহে বিচাৰিব লাগিছিল। কিন্তু আমিতো দেখা নাই। আমাৰ দিনত ভুল হৈছে, আমি কৰিব নোৱাৰিলোঁ। তেখেতে এতিয়া ডাইথৰ পৰা ইয়াতলৈকে আহিছে। আগত যদি ডাইথৰ পৰা ইয়াতলৈকে যদি কংগ্ৰেছৰ দিনত অহা যদি আপোনালোকে নিজে গম পায়, তেতিয়া কিমান ঘণ্টা লাগে? 5-6 ঘণ্টা লাগে ইয়াত আহি পাওঁতে। যেতিয়া ডিফুৰ পৰা বকজান যাবলৈ কাৰণে 3-4 ঘণ্টা লাগে, আজি 1 ঘণ্টাৰ কাৰণে আহিছে। তো এইটো কাৰ দিনত হৈছে? কংগ্ৰেছৰ 15 বছৰতো একো নহ'ল, কিন্তু আজি বিজেপি আমাৰ সন্মানীয় ডক্টৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বত আমি দেখিলে পাইছোঁ। এইটোতো তেখেতৰ চকুৰে ক'ব লাগিছিল। এই কিছু জেগাত কিছু বস্তুত আমি পৰিৱৰ্তন হৈছে, ডেভেলপ হৈছে, এই কথাও ক'ব লাগিছিল। এইটো তেখেতে একটা বস্তু দেখি পেলাই দেখিছে কোনটো বোলে নাগালেণ্ডৰ বৰ্ডাৰ এৰিয়াত এইটো ছলাৰ প্ৰজেক্টৰ কথা অপ'জ কৰিছে। কাৰণটো কি? তেখেতে অপ'জ কৰাটো প্ৰথমতে কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কথা ভাবিব লাগিছিল। ইয়াৰ পৰা মানুহবিলাকে কংগ্ৰেছৰ আমোলতে সংস্থাপন নোপোৱাৰ কাৰণে আজি 20-25 বছৰৰ পৰা বাহিৰত ক'ৰবাত চেন্নাই, ক'ৰবাত বাংলোৰ, ক'ৰবাত পুনে, মহাৰাষ্ট্ৰ, গুজৰাট, এনেকৈ বাহিৰত অল ইণ্ডিয়া লেভেলত আমাৰ ল'ৰা ছোৱালী, আমাৰ শিক্ষিত যুৱক যুৱতীসকলে 15,000কৈ অধিক মানুহ বাহিৰতে কাম কৰি আছে বুলি গম পায়। আৰু সেই কাম কৰা মানুহবিলাকৰ
ইনসিকিউৰ হয় তেওঁলোকে উপায় নাপাই পেলাই গৈছে তো তাত মানুহ কি হৈছে কাম নোপোৱাৰ কাৰণে ক'তবা আমি ছ'চিয়েল মিডিয়াও পায় আমাৰ ল'ৰাবিলাকে মাৰ খাই থাকে মাৰ খোৱা ক'তবা পিটিছে এনেকাও আমি দেখিবলৈ পাওঁ আৰু ক'তবা যদিও কাম পাইছে তাত মানে দৰমহা যিখিনি পাব লাগে নিয়মৰ পৰা নাপায় সেইখিনিও আমি দেখিবলৈ পাওঁ আৰু কিছুমান মানুহে ইয়াৰ পৰা গৈ পেলাই বেমাৰ হৈ যোৱাৰ পিছত বা কিবা এটা ঘটনা লৈ পেলাই মৰি যোৱাৰ পিছত ডেড বডি আনিবলৈ কাৰণে ইমান এটা অসুবিধা আমাৰ CM ছাৰে সহায় কৰাত আমি দেখিবলৈ পাওঁ এই কথা যদি আমি চাওঁ তেতিয়াহ'লে আমাক দুখ লাগে এইবিলাক সমস্যা যদি সমাধান কৰিবলৈ হ'লে এটা ৰাস্তাহে দেখুৱাব লাগিছিল সেই ৰাস্তা নেদেখাৰ কাৰণে আজি যদি সোলাৰ প্ৰজেক্ট যদি ইয়াত বহি যায় তো তেখেতে কৈছে যে তাত মাটিটো যোনখিনিত মাটি মানুহ আছে তাৰ মাটিটো জবৰদস্তি লৈছে বুলি কৈছে আৰু তেখেতে যদি প্ৰেছ মিট চাব লাগিছিল তাৰ গাঁওবুঢ়াবিলাকে তেখেতে সকলে আদৰণি জনাইছে যে যোন মাটি পতা থকা মানুহবিলাকো আমি তাৰ পৰাও মানে কিবা এটা পাব কিন্তু তাৰ মাজতো আমাক অতি সোনকালে সোলাৰ প্ৰজেক্ট লাগে এইটো কাৰণে আমাৰ পাৱাৰ এতিয়ালৈকে ডিফুটো মেক্সিমাম কাৰেণ্ট যায় বা মেক্সিমাম অসমতো কাৰেণ্ট ইমান ব্যৱস্থা ঠিক নহয় তো পাৱাৰ প্ৰজেক্ট লোৱাটো আমাৰ কি আপত্তি আছে তেখেতে ক'ব লাগিছিল কিবা এটা শুধৰণি কৰিব লাগে যদি কয় যে ইয়াত সংস্থাপন যদি সোলাৰ প্ৰজেক্ট হয় 100% যে কাৰ্বি আংলঙৰ যুৱক যুৱতীসকলে সংস্থাপন পাব লাগে এই কথা ক'লেহেঁতেন ৰাইজে ভাল পালেহেঁতেন তেখেতে সেইটো নকৈ পেলাই পুৰা নাকচ কৰিছে তাৰমানে আল্টিমেটলি আমি যেটো গম পোৱা মতেতো এইখিনি যিমানখিনিত অঞ্চল আছে আগৰ NSCN IM বিলাকে যেতিয়া তেওঁলোকৰ মানে এগ্ৰিমেণ্টত প্ৰস্তাৱ আনিছে যে এইটো মানে গ্ৰেটাৰ নাগালিম সামৰি লৈ যাবলৈ কাৰণে এটা প্ৰস্তাৱ আহিছে তাতে আমি সমৰ্থন আছে নেকি বুলি আমাৰ এটা সন্দেহ হৈছে এই তেখেতৰ আহাটো কাৰ্বি আংলঙৰ কাৰণে কি লাভ বুলি পাব বুলি কংগ্ৰেছে বা আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কি কথা কৈছে একোটো ইয়াত পাবলগীয়া নাই খালি মানুহৰ কথা অভিযোগ উঠাতে আমি দেখিবলৈ পাওঁ আমাৰ CM ডক্টৰ তুলিৰাম ৰংহাং ছাৰৰ ওপৰত কৈছে তেখেতে চিফ মিনিষ্টাৰৰ ATM আৰে ইমান যদি বেয়া পায় CM চিফ মিনিষ্টাৰ অসমত চিফ মিনিষ্টাৰৰ ছাৰৰ আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ ATM হ'ব পাৰে নেকি আপোনালোকে অনুমান কৰকচোন বেলেগ অন্য মানুহ কংগ্ৰেছ সৰু কৰ্মীবিলাক কোৱাটো আমি মানুহ হ'ব পাৰে তেওঁলোকে নাজানিব পাৰে কিন্তু এজন মানে নেশ্যনেল লেভেলত ডিপুটি অপজিশ্যন লিডাৰ বা অসম প্ৰদেশৰ সভাপতি এজন কোৱাটো ঠিক নহয় বুলি আমি ক'ব বিচাৰিম সেইকাৰণে আমি কণ্ডেম কৰিছোঁ এইটো কথা আজি দিনত যদি ৰাস্তা পদূলিৰ নামত মানে 21,000 crore অধিক টকা যদি দিছে কাৰ দিনত দিছে আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে আৰু কাৰ্বি আংলঙৰ 6 শিডিউলৰ ক্ষমতা অধিক ক্ষমতাৰ হ'বলৈ কাৰণে বাৰম্বাৰ ইয়াৰ দল সংগঠনৰ লগত আলাপ আলোচনা হৈছে আৰু এই কথাটো মই ক'ব বিচাৰিছোঁ তৰুণ গগৈ ছাৰৰ দিনতে স্বৰ্গীয় তৰুণ গগৈ ছাৰৰ দিনতে চিফ মিনিষ্টাৰ থাকোঁতে কাৰ্বি আংলং বিভিন্ন জাতি জনগোষ্ঠীয়ে কিমান আলোচনা কৰিবলৈ পালে আমি দেখিবলৈ পোৱাটো ইয়াৰ মানুহবিলাকৰ লগত আলাপ আলোচনাটো পিছৰ কথা ইয়াৰ মানুহবিলাকৰ কাৰণে লগ পাবলৈ কাৰণে সপ্তাহত গুৱাহাটীত বহিব লাগিব কোনোবা দিন এক মাহলৈকে বহিবলগীয়া হয় আৰু কাৰ্বি আংলঙত ডাঙৰ পেণ্ডেল বনোৱাৰ পিছত মানে তৰুণ গগৈ ছাৰ আহিব বুলি কৈ পেলাই নাহা মানুহ আপোনালোকে প্ৰমাণ আছে আমাৰ সাংবাদিক বন্ধু বান্ধৱীসকলে জানে এইটো কথা আৰু কংগ্ৰেছৰ কৰ্মীবিলাকে আমাৰ বিজয় তেৰণে ঠিকেই কৈছে সেইকাৰণে কংগ্ৰেছৰ অধিক মানুহে আজি দিনত বিজেপি যোগদান কৰা কাৰণটো কি আজি কংগ্ৰেছৰ যদি ইমান ভাল পালেহেঁতেন গৌৰৱ গগৈ ইমান ভাল পালেহেঁতেন তেতিয়াহ'লে যদি মানে ডিফু ক্লাবৰ নিচিনা 500-1000 মানুহ গোট খোৱা জেগাতে মিটিং পাতিব লাগিছিল কিন্তু ক'তো তেনেকুৱা মিটিং পতা নাই গতিকে মানুহক অভিযোগ কৰাটো যদি দেখিবলৈ পায় পৰামৰ্শ ৰাস্তাহে দিব লাগে তেখেতে যদি আজি নেশ্যনেল লেভেলত ডিপুটি অপজিশ্যন লিডাৰ হিচাপে কাৰ্বি আংলঙৰ প্ৰত্যেকৰ ছেছনত তেখেতে কথা কয় কিন্তু কাৰ্বি আংলঙৰ ৰাজনৈতিক সমস্যা আৰ্টিকল 244A ৰূপায়ণ কৰিব লাগে যেটো সাংবিধানিক অধিকাৰ হয় বুলি উত্থাপন আছিলে নেকি তেখেতে এইটো আমি দেখিবলৈ পোৱা যদি দিলীপ শইকীয়াই যদি এডুকেশ্যনৰ ক্ষেত্ৰত ডেভেলপ কৰিব লাগে বুলি যদি ইয়াক
অসমৰ আমাৰ সাংসদে যদি ক'ব পাৰে গৌৰৱ গগৈতো ডিপুটি অপজিশ্যন লিডাৰ হয় তেখেতেতো এডুকেশ্যনৰ ক্ষেত্ৰতে হওক কাৰ্বি আংলঙৰ উন্নয়নৰ ক্ষেত্ৰতে হওক তেখেতেতো সমৰ্থন কৰিব লাগে এতিয়া বিদ্ৰোহী সংগঠনৰ লগত 6টা বিদ্ৰোহী সংগঠনৰ লগত চুক্তি হৈ যোৱাৰ পিছত যেতিয়া এতিয়া 125th এমেণ্ডমেণ্ট হ'ব যে সমৰ্থন কৰিব লাগিছিল আজিলৈকে কোৱা দেখাই নাই আমি তো তেখেতে কি কৰিব বিচাৰিছে কাৰ্বি আংলঙৰ যিটো আমাৰ মাজত এতিয়া বিজেপি অহাৰ পিছত বিভিন্ন জাতি জনগোষ্ঠী ঐক্য হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কোনো সংঘাত নাই আগবাঢ়ি গৈ আছে সেইটো তেখেতে নষ্ট কৰিবলৈ কাৰণে আহিছে আমি দেখিবলৈ পোৱাটো সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে যদি গৌৰৱ গগৈ ডাঙৰীয়া যদি ইয়াত কাৰ্বি আংলঙৰ প্ৰতি মৰম আছে কাৰ্বি আংলঙৰ প্ৰতি সহায় কৰিব বিচাৰে তেতিয়াহ'লে এই বস্তুবিলাকৰ ৰাস্তা ঘাট যে হৈছে খোৱা পানী ব্যৱস্থা হৈছে মানে কাৰ্বি আংলঙত কালচাৰেলৰ কথা যদি তাৰা লাংচৰ কথা যদি পৰিৱৰ্তন হৈছে এইবিলাক কথাও চুমুকে ক'ব লাগিছিল আৰু পৰামৰ্শ দিব লাগিছিল চিফ মিনিষ্টাৰে আৰু চিফ মিনিষ্টাৰ ছাৰে আৰু অধিক সহায় কৰক বুলিহে ক'ব লাগিছিল কিন্তু চিফ মিনিষ্টাৰ ছাৰৰ বোলে কাৰ্বি আংলং সাহিত্য পৰিষদ CM ছাৰৰ বোলে ATM হ'ব পাৰে নেকি অসম্ভৱ কথা আৰু এইটোতো যুক্তিহীন কথা এনেকৈ ক'ব নাপায় একচুৱেলি ৰিমট কণ্ট্ৰল বুলি কৈছে এইটোতো কোনো ক'ব নাপায় একচুৱেলি এইটোতো এজন মুৰব্বী হিচাপে এইটো কোৱাটো মানে ঠিক নহয় বুলি আমি ক'ব বিচাৰিছোঁ সেইকাৰণে কাৰ্বি আংলঙৰ জাতি জনগোষ্ঠী হকে আমি ডক্টৰ তুলিৰাম ৰহাং ছাৰ আৰু সন্মানীয় আমাৰ ভাৰতবৰ্ষ এটা মানে ফেমাছ এজন চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যিখিনি কাৰ্বি আংলঙৰ কথাত লৈ পেলাই বিভিন্ন জাতি জনগোষ্ঠী লৈ পেলাই ঐক্যভাৱে শান্তিভাৱে আৰু কাৰ্বি আংলঙৰ ৰাজনৈতিক সমস্যা সমাধান কৰাৰ যিটো চেষ্টা কৰি আছে এইটোৱে সম্ভৱ হ'ব বুলি আমি ক'ব বিচাৰিছোঁ সেইকাৰণে কংগ্ৰেছৰ দুৰ্নীতি কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ কংগ্ৰেছৰ দিনত কাৰ্বি জাতিৰ পৰা আদি কৰি বিভিন্ন জাতি জনগোষ্ঠী নিজৰ ঘৰত এৰি পেলাই ৰিলিফ কেম্প বহিবলগীয়া হৈছে এই কথাটো তেখেতে মানে কাৰ্বি আংলঙৰ ৰাইজক ক্ষমাহে বিচাৰিব লাগে আমি কৰিব নোৱাৰিলোঁ কংগ্ৰেছৰ দিনত বুলি ক'ব লাগিছিল কিন্তু আজি তেখেতে মানুহবিলাকক মানে কি বুলি কয় অভিযোগ ওলোৱাটো ঠিক নহয় তেখেতে পৰামৰ্শ দিলেহেঁতেন ৰাইজে ভাল পালেহেঁতেন গতিকে আহিবলগীয়া দিন তেনেকৈ বক্তব্য নাৰাখিবৰ কাৰণে আহ্বান কৰিছোঁ আৰু আমি যদি কাৰ্বি আংলঙৰ শান্তি কাৰ্বি আংলঙৰ মানে ঐক্য কাৰ্বি আংলঙৰ উন্নয়নৰ কাৰণে যদি হয় বিজেপি আৰু টিম কাৰ্বি আংলং ডক্টৰ তুলিৰাম ৰহাঙৰ নেতৃত্বত সকলোৱে একমত হ'ব লাগে বুলি আপোনালোকৰ আগত